হয়, চৰকাৰৰ অৱহেলাৰ বাবে এটা চৰকাৰৰ যিবিলাক প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানসমূহ ধ্বংসৰ গৰাহত দেখিবলৈ পোৱা গৈছে। তাৰ এক জ্বলন্ত সাক্ষ্য প্ৰমাণ হৈছে ব্ৰহ্মপুৰৰ কুকুৰা ফাৰ্মখন। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে প্ৰথমতে এটা দৃশ্য দেখুৱাই ল'ব। এয়া হৈছে ব্ৰহ্মপুৰৰ কুকুৰা ফাৰ্মৰ দুটা দৃশ্য আপোনাক দেখিবলৈ লৈছে। ইয়াত য'ত এয়া হৈছে কুকুৰাৰ যিখিনি কুকুৰা থাকে সেই কুকুৰাখিনি তাত পোহপালন কৰা হয়। তাত 4টাকৈ গৃহ আছে। বৰ্তমান সেই গৃহকেইটা জহি কহি গৈছে। আৰু এটা দ্বিতীয়টা দৃশ্য দেখাইছোঁ, এইটো হৈছে কণী উমনি কেন্দ্ৰ, যিটো উমনি কেন্দ্ৰ আজিলৈকে কাৰ্যক্ষমে নহ'ল। দুটা দৃশ্য, এটা দৃশ্য হৈছে জহি কহি গৈছে আৰু এটা দৃশ্য হৈছে নৱনিৰ্মিত গাড়ীটো কাৰ্যক্ষমে নহ'ল। ভিডিঅ' মৃণালক ইয়াৰ ভিতৰৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত যিসমূহ মেচিনাৰী বস্তু আছে বৰ্তমান মেচিনাৰী বস্তুখিনি আজিলৈকে ব্যৱহৃত নহ'ল। আৰু ইয়াত এই মেচিনাৰীত প্ৰায় 21 দিনত প্ৰায় 5,000 কণী কণী উৎপাদন হয় ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাব সেই অত্যাধুনিক যিখিনি মেচিনাৰী বস্তু আছে। আজি প্ৰায় 5-6 বছৰ ধৰি হ'ল এই উমনি কেন্দ্ৰটো কাৰ্যক্ষম নহ'ল, আৰু যাৰ ফলত ইয়াৰ যথেষ্টখিনি সম্ভাৱনা থকা আছে, সম্পূৰ্ণ হেৰি হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাব সেই দৃশ্যৱালী। অত্যাধুনিক মেচিন বাহিৰৰ পৰা ইয়াৰ পৰা অনা হৈছে, যিহেতু এই মেচিনত কণী উমনি দিয়া আৰু সেই কণী উমনি দিয়া হয়। মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক ইয়াৰ বাহিৰৰ দৃশ্যও দেখাবলৈ কিছু অনুৰোধ জনাইছোঁ। মোৰ ইয়াৰ যিসকল চৰকাৰী বিষয়া আছে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰোঁ। অকণ চাপি আহিলে কিছু সুবিধা হ'ব। এই উমনি কেন্দ্ৰটোৰ পৰা কি কি সুবিধা হয়? নাই, ইয়াৰ উমনি কেন্দ্ৰৰ পৰা আমি যিটো মানে হেচিং এগ, যিটো উমনি দিয়া কণী আমি ইয়াত স্থাপন কৰোঁ। আৰু মোটামুটি আমি প্ৰত্যেক সপ্তাহতে ইয়াৰ পৰা 5,000কে পোৱালি আমি উৎপাদন কৰিব পাৰোঁ। 5,000 কৰিব পাৰে। আৰু আপোনালোকে দুটা দৃশ্য দেখিবলৈ পোৱা গৈছে। এটা য'ত কুকুৰা আপোনালোকে ৰাখিছে বৰ্তমান জহি কহি গৈছে, আৰু দ্বিতীয় দৃশ্য দেখিবলৈ গৈছে যিটো উমনি কাৰ্যক্ষম নহয়। চৰকাৰৰ সদিচ্ছা কিয় অভাৱ হৈছে? নহয়, সদিচ্ছা মিনছ আমি অলৰেডি মই 17 চনত জইন কৰাৰ পিছতেই এই কামখিনিৰ যিখিনি অসুবিধা আমি কিয় কাৰ্যক্ষম কৰিব পৰা নাই, 17 চনতে ইয়াৰ কাৰণে আমি উদ্যোগ লৈছিলোঁ, যাতে ইয়াৰ যিটো 3 ফেজৰ ইলেক্ট্ৰিফিকেশ্যনৰ যিটো কানেকশ্যন সেইটো হৈ থকা নাছিলে। আৰু তাৰ লগতে যিটো আমাৰ জেনেৰেটৰ ছেট আছে তাৰ যিটো সেইটো বেয়া হৈ আছিলে, যাৰ কাৰণে আমি এইটো আৰম্ভ কৰিলোঁ। কিমান টকাৰ সামগ্ৰী আছে ইয়াৰ ভিতৰত? মই জনা যিটো মানে হেচাৰী আৰু বিল্ডিংটো লৈ চাগে 15 পৰা 20 লাখ টকাৰ এটা হেৰি হ'ব। হয়, 15 পৰা 20 লাখ টকাৰ সামগ্ৰী ইয়াত জহি কহি যাবলৈ ধৰিছে, যিহেতু এইটো কাৰ্যক্ষম নহ'ল। মই ইয়াৰ সাধাৰণ ৰাইজ আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰোঁ। অকণ চাপি আহিলে কিছু সুবিধা হ'ব। কি ক'ব আপোনালোকে এই যিটো উমনি কেন্দ্ৰটোৰ বিষয়ে আজিলৈকে কাৰ্যক্ষম নহ'ল? হয়, এইখন ফাৰ্মৰ আগৰ পৰাই পুৰণি দিনৰ পৰাই সকলোৱে জানে এটা নাম আছে। বৰ্তমান সময়ত পৰৱৰ্তী সময়ত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা ল'লে একো গম পোৱা নগ'ল। বৰ্তমান সময়ত জৰাজীৰ্ণ অৱস্থাত আছে। গতিকে আমি স্থানীয় যুৱক হিচাপে আমি বিচাৰোঁ যে এই ফাৰ্মখনৰ জৰিয়তে ফাৰ্মখনৰ অৱদান হিচাপে আমাৰ যিখিনি ধৰি লওক নিবনুৱা যুৱক আছে তেখেতসকলে ইয়াৰ পৰা পোৱালি কম দামত নি পেলাই তেওঁলোকে এটা সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰে। সেই ধৰণৰ সুবিধা বৰ্তমানলৈকে হোৱা নাই। গতিকে আমি ভাবোঁ যে নতুন চৰকাৰ দিনত সেই সকলোখিনি কাৰ্যক্ষম হওক আৰু সংস্থাপনৰ এটা বাট মুকলি হ'ব। এইখিনি প্ৰাণিজত আৰু এটা কথা ক'ব লাগিব যে এই কুকুৰা ফাৰ্মৰ বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী বিগত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পশুধন মন্ত্ৰী অতুল বৰাকো কেইবাবাৰো ইয়াৰ বিষয়ে আন্তঃগাঁথনিৰ বিষয়ে কেইবাবাৰো কোৱা হৈছিলে, আৰু তেওঁলোকে যথেষ্টখিনি আস্থাও দিছিলে, কিন্তু সেই আস্থাসমূহ কাৰ্যক্ষম নহ'ল। যে নতুনকৈ চৰকাৰ আহিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি দেখা পোৱা যাব। আৰু কিছু যুৱক আছে আপোনালোকক জানিব বিচাৰোঁ, আপোনালোক লাভান্বিত হৈছে নেকি স্থানীয় যুৱকসকল? স্থানীয় যুৱক হিচাপে লাভান্বিত একোৱেই হোৱা নাই। আজি সৰুৰ পৰা দেখি আহিছোঁ ফাৰ্মখন যেনেকৈ আছে তেনেকৈ সেই অৱস্থাতে আছে আজিলৈকে। ইয়াত কুকুৰা পাম আছে, কুকুৰা পামত কুকুৰা নাই। ইয়াত ভিতৰত বিভিন্ন ধৰণৰ মেচিন আছে, সেয়া আজিলৈকে কাৰ্যক্ষম হোৱা নাই। ইয়াক লৈ পেলাই অঞ্চলৰ সাধাৰণ জনতা হিচাপে ইয়াক লৈ খুবেই দুখ প্ৰকাশ কৰিছোঁ। বিগত চৰকাৰৰ দিনত অতুল বৰা প্ৰধানমন্ত্ৰী আছিলে, এইবাৰো আছে। তেওঁ কি দৃষ্টিগোচৰ নহয় নেকি? তেওঁৰ দৃষ্টিগোচৰ চাগে হোৱা নাই। হোৱাহেঁতেনতো আজি ইমান দিনে চাগে কামখিনি হ'লহেঁতেন। তো আজি আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰোঁ যে আজি তেখেতৰ আমাৰ মন্ত্ৰী মহোদয়কো আমি ইয়াৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে যি কুকুৰা ফাৰ্মকে আদি কৰি ব্ৰহ্মপুৰত যিখিনি তাৰ পশুধন যিখিনি কাৰ্যক্ষম বৰ্তমান হোৱা নাই সামগ্ৰীখিনি, এই সামগ্ৰীখিনি সোনকালে কাৰ্যক্ষম কৰি দিব লাগে, আৰু ইয়াৰ দ্বাৰা যাতে নিবনুৱা যুৱক যুৱতীসমূহ সংস্থাপন হয় তাৰ বাবে গুৰুত্ব ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয়, এই মুহূৰ্তত যদি পশুধন মন্ত্ৰী অতুল বৰা ডাঙৰীয়া চাইছে, আমি পুনৰ ক'ব বিচাৰিছোঁ মোৰ পিছফালে থকা যিটো আছে যে কুকুৰা গৃহসমূহ প্ৰায় 4টাকৈ গৃহ আছে, তাত য'ত জহি কহি গৈছে, তাত কুকুৰা পুহিবৰ কাৰণে ইয়াৰ কৰ্মচাৰী বিপদৰ সন্মুখীন হৈছে। আন এটা হৈছে য'ত উমনি কেন্দ্ৰ য'ত 20 লাখ টকা খৰচ কৰিলে সেইটো আজিলৈকে কাৰ্যক্ষম নহ'ল। চৰকাৰৰ এনেকুৱা মানে বেমেজালি বা সেইবিলাক দেখা পায়, যিবিলাক সাধাৰণ ৰাইজ আছে তেওঁলোকে ভাবিবলৈ বাধ্য হৈছে যে বৰ্তমান পশুধন বিভাগৰ যিগৰাকী মন্ত্ৰী আছে সেই মন্ত্ৰীগৰাকীয়ে কিমান নিজৰ বিভাগটো আগুৱাই নিছে তাৰ লৈ পেলাই এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল।